আমাৰ অনুষ্ঠানটো 1995 চনৰ আগৰ পৰাই কৰি থকা হৈছিল, কিন্তু 1995 পৰা আমাৰ এই অনুষ্ঠানটো পতা হৈছে আমাৰ মেডাম মেফি উপৰিপুৰুষসকলৰ সদতিৰ কাৰণে। কিন্তু এইখিনিতে মেডাম মেফি শব্দকেইটাৰ মৃতকৰ প্ৰতি তৰ্পণ কৰা বুজায়। মে মানে তপন, দাম মানে মৃতক। স্বৰ্গৰ কুলীন কোঠাৰসকলৰ ৰজা মহাৰজা বীৰ বীৰংগনা সকলো আত্মাৰ সদ্গতি কামনা কৰি ব্যক্তিগতভাৱে সামূহিকভাৱে আয়োজন কৰা তপন মেডাম মেফিত দেৱতাসকলৰ নামত মাইহাং আগবঢ়োৱা হয়। সেই দেৱতাসকল আমি ইয়াত দিয়া হৈছে ধুনুকে। প্ৰথম হৈছে আমাৰ চাওখাম জল অধিপতি, আইলেংদিন পৃথিৱী গৰাকী। 2 নম্বৰত আমাৰ আকৌ 3 নম্বৰত আমি দিওঁ লেংডন স্বৰ্গ অধিপতি, ইয়াৰ পাছতে লাংকুৰি সৰ্বাধিকৰ্তা, জান চাই হুং সৰ্ব অধিকৰ্ত্ৰী আৰু চিত চামলাম সপ্ত স্বৰ্গ অধিপতি, চুত কুম টাই হুং সূৰ্য চন্দ্ৰ অধিপতি, জাচিংপা সৰ্ববিদ্যা গৰাকী। আৰু ইয়াৰ লগতে আমি চুকাফা এইটো দিয়া হয়। আৰু এইদৰে আমি কৰা হয়, এইকেইজন দেৱতা কৰা হয় তুতি। এইদৰে আমি আগবঢ়াই দিওঁ। যদি আমাৰ এই মাইহাংবিলাকত যিবিলাক কৰা হয় সেইবিলাকতো আমাৰ নীতি নিয়ম আছে। ক'ত প্ৰসাদ 3 ভাগ পৰিব, ক'ৰবাত 2 ভাগ পৰিব, আৰু কুকুৰা কণী দি কৰা হয়। থুলমূলীয়াকৈ কৰি আমি হেৰি কৰিলে মানে কুকুৰা কণী কৰা হয়। কিন্তু এনেই আমি গাহৰি পোৱালি এটা দিও কৰিবলগীয়া হয়, আৰু নহ'লে কুকুৰা তাৰ লগত কুকুৰা থাকে, কুকুৰাও আমাৰ ভালেমানকেইটা লাগে। এতিয়া আমি থুলমূলকৈ এইবাৰ হেৰি কৰিব লৈছোঁ, কুকুৰা কণী দিয়ে পূজা পাঠ আৰম্ভ কৰিলোঁ।